everyone, welcome back to my YouTube channel. আৰু আজি হৈছে গৰু বিহু, সেইকাৰণে ৰাতিপুৱা শুই উঠি মেলি এতিয়া কাটিব আহিছোঁ পাত। মায়ে কাটিছে আৰু কি হ'ল আজি গৰু বিহু, কিন্তু আমাৰ ঘৰত গৰু নাই, সেইকাৰণে গৰু গা ধোৱা নহয় আমাৰ ইয়াত। আৰু সেইকাৰণে গমে নাপাওঁ কেতিয়া গৰু গা ধুৱাই কি ধুৱায়। তো বাকী আমি এতিয়া এপাক ঘূৰি আহিছোঁ। এইফালে হাবি হৈ আছে পুৰা। আপোনালোকৰ তাত কেনেকুৱা বিহু কেনেকুৱা হৈছে জনাব দেই। একদম বৰ খেলি মেলি, আৰু এইবোৰ নেট দি থৈ দিয়া হৈছে কাৰণে এক পাক ঘূৰি আহিবলগীয়া হৈছে পাত কাটিবৰ কাৰণে। বাকী হৈছে এইকেইজোপা হৈছে কলগছ, আৰু এয়া মায়ে দিব কলপাত। কেইখন কাটিবা? ঘৰত ঠিক কৰি ল'ম গৈ ধুই মেলি। কলপাত কাগজলি চাওঁ সেইটো কেইবাটা আছে কেনেকৈ দাম এইটো এতিয়া আমি আজি যোনখিনি চব্জি বনাম তাৰ লগতো দিব লাগিব। তৰা ইয়াৰ নামটো হৈছে তৰা গজলি। ইয়াৰ আলুটোৱে নাইকিয়া হৈ থাকিলে যে, আলুটো থাকে হৈ যাব ব'লা। তলতে আছিলে নেকি? পাৰিবলৈ আইকেইটা হৈছে আমেদা, এডাল ডাঙৰ হৈ গৈছে পুৰা। এয়া হৈ গ'ল। আৰু মই গা ধুবৰ কাৰণে হালধি, মাটিমাহ আৰু থেকেৰা পিচি ল'লোঁ, যিহেতু আজি গা ধুব লাগিব। লৈছোঁ জলপান, ৰাতিপুৱা যিহেতু ভাত খোৱা দেৰি হ'ব সেইকাৰণে জলপান খাই এতিয়া মায়ে চিঙিব। শাক কাটি আছোঁ। 100 এবিধ নাই হোৱা, 50টামান হ'ল ন? এতিয়া খাই বৈ মেলি আজৰি হৈ গ'লোঁ, ভাত খালোঁ, চব্জি বনালোঁ, ইমান গাল চব্জি একেলগে, আৰু সেইটো বস্তুটো চবেই খাবই লাগিব, সেইটো মানে আগৰ পৰা মানুহে চলি আহিছে, সেইটো খায়েই। আৰু মেইনকৈ আমলেটুক খালোঁ,
আৰু বাকী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ আৰু সকলোলৈকে হেপী বিহু বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু নতুন বছৰটো যাতে সকলোৱে ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ। আগলৈ ভিডিঅ'বিলাক চাই থাকিব। তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই।